বন্ধুসকল নমস্কাৰ। এটা নতুন খবৰ শেহতীয়াকৈ প্ৰকাশ হৈছিলে, অৰ্থাৎ যিসকল কৰ্মচাৰীয়ে NPSৰ অধীনত মাহেকীয়া কিস্তি দি আছে তেওঁলোকৰ বাবে শেহতীয়াকৈ NPSৰ ফালৰ পৰা এটা নতুন আপডেট আহিছে আৰু আপোনালোকৰ সন্মুখত শেহতীয়াকৈ তেওঁলোকে যিখন চাৰ্কুলাৰ প্ৰকাশ কৰিছিলে দেখুৱাবলৈ লৈ আছোঁ। চাওক, এটা অতি গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন সামৰি তেওঁলোকে এই চাৰ্কুলাৰখন প্ৰকাশ কৰিছিলে আৰু চাৰ্কুলাৰখন প্ৰকাশ হোৱাৰ ডেটটো আপোনালোকৰ সন্মুখত মই হাইলাইট কৰিছোঁ। যোৱা 4 আগষ্ট তাৰিখে এই চাৰ্কুলাৰখন প্ৰকাশ কৰিছিলে। আজিৰ এই সময়ত যিসকল কৰ্মচাৰীয়ে NPSৰ অধীনত মাহিলী এটা ফাণ্ড জমা দি আছে তেওঁলোকে এই ইনফৰমেশ্যনটো মিছ নকৰিব, কাৰণ ছাবজেক্টটো আপোনালোকে মন কৰিব। ইয়াতে উল্লেখ কৰিছে চেম ডে ইনভেষ্টমেণ্ট অফ NPS কণ্ট্ৰিবিউশ্যন ৰিচিভ বাই ট্ৰাষ্টি বেংক আপ টু 1:30 PM। এটা অতি গুৰুত্বপূৰ্ণ বিষয় বুলি ক'ব পাৰি আৰু ইয়াৰ ভিতৰত যিখিনি তেওঁলোকে ইনফৰমেশ্যন সামৰিছে সকলোখিনি আপোনালোকৰ ওচৰত জনাবলৈ যত্ন কৰিছোঁ। তেওঁলোকে ইয়াতে উল্লেখ কৰিছে যে PFRDA অৰ্থাৎ পেঞ্চন ফাণ্ড ৰেগুলেটৰী এণ্ড ডেভেলপমেণ্ট অথৰিটিয়ে NPSৰ কণ্ট্ৰিবিউশ্যনৰ চেম ডে ইনভেষ্টমেণ্টৰ কাট অফ টাইম বৃদ্ধি কৰিছে। অৰ্থাৎ আগতে ট্ৰাষ্টি বেংকে পুৱা 11 বজালৈ NPSৰ কণ্ট্ৰিবিউশ্যন লাভ কৰিলে সেই কণ্ট্ৰিবিউশ্যনটো সেইদিনাই ইনভেষ্টমেণ্টৰ বাবে বিবেচনা কৰিছিল, কিন্তু এতিয়া সেই সময় 11 বজাৰ পৰা বৃদ্ধি কৰি দুপৰীয়া 1:30 বজালৈ তেওঁলোকে নিৰ্ধাৰণ কৰিছে। আৰু ইয়াতে তেওঁলোকে উল্লেখ কৰিছে যে অৰ্থাৎ কোনো বিজনেছ ছেটেলমেণ্ট ডেট দুপৰীয়া 1:30 বজালৈ ট্ৰাষ্টি বেংকে NPSৰ কণ্ট্ৰিবিউশ্যন লাভ কৰিলে আৰু সেই কণ্ট্ৰিবিউশ্যন সফলভাৱে মেটচ আৰু বুক হয় আৰু সেই কণ্ট্ৰিবিউশ্যন সেইদিনাই ইনভেষ্টমেণ্টৰ বাবে বিবেচনা কৰা হ'ব আৰু সেই ইনভেষ্টমেণ্টৰ ইউনিট সেইদিনৰ পৰাই এপ্লিকেবল ক্লজিং NAVৰ ওপৰত এলট কৰা হ'ব। অৰ্থাৎ এই এইটোৱে বৰ্তমানৰ সময়ত যিসকলে NPSৰ অধীনত ইনভেষ্ট কৰি আছে তেওঁলোকৰ বাবে এইটোৱেই যে নতুন নিয়ম অনুসৰি 1:30ৰ ভিতৰত কাট অফ টাইমৰ সকলো ধৰণৰ NPSৰ কণ্ট্ৰিবিউশ্যনৰ ক্ষেত্ৰত প্ৰযোজ্য আৰু ভৱিষ্যতে অন্যান্য যি NPSৰ স্কিমসমূহ আছে অন্যান্য স্কিমসমূহৰ ওপৰতো এই নিয়ম প্ৰযোজ্য কৰিব বুলি তেওঁলোকে উল্লেখ কৰিছে। আৰু বৰ্তমান সময়ত ছাবস্ক্ৰাইবাৰসকলৰ কাৰণে এটা ইনফৰমেশ্যন তেওঁলোকে ইনক্লুড কৰিছে যে যিসকল ছাবস্ক্ৰাইবাৰ আছে তেওঁলোকে এই ইনফৰমেশ্যনটোৰ বিষয়ে অৱগত হ'ব লাগে, কাৰণ দুপৰীয়া 1:30ৰ আগতে যি ট্ৰাষ্টি বেংকে কণ্ট্ৰিবিউশ্যন লাভ কৰে সেই কণ্ট্ৰিবিউশ্যনটো সেইদিনাই এলট কৰাৰ কথাটো উল্লেখ কৰিছে। আৰু যদি আমি চমুকৈ এই চাৰ্কুলাৰখনৰ বিষয়ে আমি জানিবলৈ বিচাৰোঁ তেতিয়াহ'লে আগৰ যিটো টাইম আছিলে সেইটোৰ টাইম আছিলে 11:30, ক্ষমা কৰিব 11টা বজাত কাট অফ টাইমটো আছিলে, এতিয়া 1:30। অৰ্থাৎ যদি এটা কথা আমি লক্ষ্য কৰোঁ তেতিয়াহ'লে কিবা কাৰণত যি আগৰ টাইমটো আছিলে 11টা বজাৰ পাছত যদি বেংকৰ পৰা যদি ডিডাকশ্যন হৈ যায় তেতিয়াহ'লে NPSৰ একাউণ্টত এলট হোৱা নাছিল, কিন্তু সেই দিনৰ পইচাৰ ইণ্টাৰেষ্টটো ছাবস্ক্ৰাইবাৰসকলে বা যিসকলে ইনভেষ্ট কৰি আছে তেওঁলোকে পোৱা নাছিল। কিন্তু বৰ্তমান সময়ত যিহেতু তেওঁলোকে টাইমটো এক্সটেণ্ড কৰি 1:30লৈ তেওঁলোকে ধাৰ্য কৰিছে, গতিকে বৰ্তমান সময়ত 1:30ৰ আগতে যদি ট্ৰানজেকশ্যনটো হৈ যায় তেনেহ'লে 1:30ৰ ভিতৰত তেওঁলোকে চেম ডেটে এলটমেণ্টটো কৰি দিব আৰু যদি সেই দিনৰ যিটো NAV আছিলে অৰ্থাৎ নেট এছেট ভেলু আছিলে সেই ভেলুটো যিটো ফাণ্ড ইনভেষ্ট কৰা হৈছিলে সেই ফাণ্ডটোত প্লাছ কৰা হ'ব। তে বন্ধুসকল, এটা গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন বুলি ক'ব পাৰি। যিসকলে NPSৰ অধীনত ইনভেষ্ট কৰি আছে তেওঁলোকৰ কাৰণে এটা গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন বুলি অনুভৱ কৰি আজিৰ এই ইনফৰমেশ্যনটো শ্বেয়াৰ কৰিলোঁ। ইনফৰমেশ্যনটো আপুনিও এবাৰ শ্বেয়াৰ কৰি দিব বুলি আশা ৰাখিলোঁ।